আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া বৰনগৰ কলেজ সৰভোগত যিসকলে পিজি এডমিশ্যন ল'ম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে আজিৰ এইটো ভিডিঅ' আৰু আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম বৰনগৰ মহাবিদ্যালয়ৰ পিজি এডমিশ্যনৰ বিষয়ে 2025-26 বৰ্ষৰ যি পিজি এডমিশ্যন হ'ব লগা আছে বৰনগৰ কলেজত সেই সম্বন্ধে ইতিমধ্যে বৰনগৰ কলেজৰ ফালৰ পৰা নটিফিকেশ্যন পাব্লিছ কৰা হৈছে আৰু এই নটিফিকেশ্যনত কি কথা কোৱা হৈছে কোনকেইটা ডিপাৰ্টমেণ্টত আপোনালোকে বৰনগৰ কলেজত মাষ্টাৰ ডিগ্ৰী ল'ব পাৰিব সেইবিলাকৰ ফিজ কিমান বা আপোনাৰ সিট কিমান আছে গোটেই ইনফৰমেশ্যনবিলাক আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকে দেখা পাইছে বৰনগৰ কলেজৰ ফালৰ পৰা পিজি এডমিশ্যনৰ যি নোটিছ সেই নোটিছটো ইয়াতে দেখা পাইছে যে পোষ্ট গ্ৰেজুৱেট এডমিশ্যন নোটিছ 2025-26 যিখন প্ৰকাশ পাইছে যোৱা 18 জুলাই তাৰিখে গতিকে ইয়াতে কি লিখিছে প্ৰথমতে সেইখিনি চাই লওঁ তাৰপিছত বিশেষ ডিছকাশ্যন কৰি আছোঁ ইয়াতে আপোনালোকে দেখা পাইছে যে অনলাইন এপ্লিকেশ্যনছ ফৰ এডমিশ্যন ইনটু পিজি ফাৰ্ষ্ট ছেমিষ্টাৰ কোৰ্ছ that is self-finance in Assamese history and political science are being received in online application portal www.bornagarcollege.ac.in. Only PG entrance test appeared in students conducted by Guwahati University and Bhattodev University Bajali are eligible to apply for that. Okay, nalage khini. তো ইয়াতে কোৱা হৈছে যে যিসকল ষ্টুডেণ্টে এছামিছত এম এ কৰিব খুজিছে নাইবা হিষ্টৰীত এম এ কৰিব খুজিছে নাইবা পলিটিকেল ছায়েন্সত এম এ কৰিব খুজিছে তেওঁলোকে বৰনগৰ কলেজত যদি এডমিশ্যন ল'ম বুলি ভাবিছে তেতিয়াহ'লে বৰনগৰ কলেজত অনলাইন এপ্লাই কৰিব পাৰে আৰু এই তিনিটা কোৰ্ছ হ'ব সেল্ফ ফাইনেন্স কোৰ্ছ অৰ্থাৎ আপুনি প্ৰত্যেকটো ছেমিষ্টাৰ ফিজ দিব লাগিব গতিকে আপুনি নিজৰ টকাৰে পঢ়িব লাগিব চ' সেইকাৰণে এই কোৰ্ছবিলাকক কোৱা হয় সেল্ফ ফাইনেন্স কোৰ্ছ গতিকে এছামিছ হিষ্ট্ৰী পলিটিকেল ছায়েন্স এই তিনিওটাত এম এ কৰাৰ কাৰণে আপোনালোকে ফিজ দিব লাগিব ফিজ দি পেলাইহে আপোনালোকে মাষ্টাৰ ডিগ্ৰী এই বৰনগৰ কলেজত আপোনালোকে কৰিব পাৰিব আৰু তাৰ কাৰণে যিসকল ষ্টুডেণ্টে ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ এণ্ট্ৰেন্স এক্সামত বহিছিল আৰু যিসকলে ভট্টদেৱ ইউনিভাৰ্চিটিৰ এণ্ট্ৰেন্স এক্সামত বহিছিল সেইবিলাক ষ্টুডেণ্টেহে বৰনগৰ কলেজত মাষ্টাৰ ডিগ্ৰীৰ কাৰণে এপ্লাই কৰিব পাৰে গতিকে এইখিনি হ'ল প্ৰাৰম্ভিক ইনফৰমেশ্যন লগতে ইয়াতে আপোনালোকক কৈ দিম যে কোনটো ডিপাৰ্টমেণ্টত কিমান চিট আছে আৰু ইয়াৰ ফিজটো কিমান হ'ব সেই বিষয়ে জানিবলৈ আমি 2024 বৰ্ষৰ যি এডমিশ্যনৰ নোটিছ ওলাইছিল সেই নোটিছত কি লিখিছে সেই সম্বন্ধে অলপ আপোনালোকক আইডিয়া দিব খুজিছোঁ এইটো দেখা পাইছে আগষ্টৰ 3 তাৰিখে 2024ত প্ৰকাশ পোৱা নোটিছ আৰু ইয়াতে সেই গোটেই ইনফৰমেশ্যনখিনি উল্লেখ কৰা আছিলে চ' তাৰ পৰা আপোনালোকক ৰেফাৰেঞ্চ নাই আপোনালোকৰ সৈতে এইখিনি শ্বেয়াৰ কৰিম চ' আছামিছত এম এ কৰাৰ কাৰণে টোটেল চিট আছে 20টা পলিটিকেল ছায়েন্স আৰু হিষ্ট্ৰীত টোটেল চিট আছে 30টাকৈ অৰ্থাৎ পলিটিকেল ছায়েন্সৰ চিট 30টা হিষ্ট্ৰীৰ চিট 30টা আৰু এছামিছৰ চিট 20টা গতিকে এই তিনিওটা ডিপাৰ্টমেণ্ট গ'ল এতিয়া হ'ল যে ইয়াতে এছামিছৰ যি এডমিশ্যন ফিজ সেই এডমিশ্যন ফিজ হ'ল 25,000 আৰু 12,500 এটা আপোনালোকে ফাৰ্ষ্ট ছেমিষ্টাৰত পে'ড কৰিব লাগিব আৰু বাকী 12,500 টকা ছেকেণ্ড ছেমিষ্টাৰত অৰ্থাৎ এক বছৰত 25,000 2 বছৰ মিলাই পেলাই আপোনাৰ 50,000 টকা এম এ আছামিছ যদি কৰিব খুজিছে তেতিয়াহ'লে আপোনাৰ সেইখিনি টকা দিব লাগিব আৰু দ্বিতীয় কথা হ'ল যে পলিটিকেল ছায়েন্সত 30টা চিট আছে আৰু পলিটিকেল ছায়েন্সৰ যি এডমিশ্যন ফিজ সেই এডমিশ্যন ফিজ হ'ল 30,000 ইয়াতে আপোনালোক ছেমিষ্টাৰ ব্ৰেকআপ দিয়া নাই হয়তো এই গোটেই 30,000 এবাৰত পে'মেণ্ট কৰিব লাগিব বছৰত একবাৰ হ'ব চাগে আৰু এছামিছত হয়তো দুইবাৰ দিব পাৰিব সেইকাৰণে ভাগ কৰি 12,500 টোটেল 25,000 লিখিছে আৰু ইয়াতে পলিটিকেল ছায়েন্সৰ যিটো 30,000 একেলগে লিখিছে এইটো হয়তো এডমিশ্যনৰ সময়ত এবাৰতে আপোনালোকে দিব লাগিব গতিকে দুটা ছেমিষ্টাৰ মিলাই পেলাই আপোনাৰ 30,000 প্ৰথমতে এডমিশ্যনৰ টাইমত দিব লাগিব আকৌ থাৰ্ড ছেম আৰু ফ'ৰ্থ ছেম 2 ছেমিষ্টাৰ কাৰণে আকৌ 30,000 টকা আপুনি দিব লাগিব গতিকে পলিটিকেল ছায়েন্সত অভাৰঅল আপোনাৰ খৰচ যাব 60,000 তাৰপিছত হিষ্ট্ৰীৰ কাৰণেও 25,000 টকা আপুনি পে'মেণ্ট কৰিব লাগিব হিষ্ট্ৰীৰ 25,000 টকাৰ আপোনালোকে ফাৰ্ষ্ট ছেমত দিব লাগিব ফাৰ্ষ্ট ছেমত দিলে ফাৰ্ষ্ট আৰু ছেকেণ্ড ছেমৰ কাৰণে হৈ যাব পে'মেণ্ট আৰু এক বছৰ পিছত অৰ্থাৎ থাৰ্ড ছেমত উঠিলে আপুনি আকৌ 25,000 টকা দি পে'মেণ্ট কৰিব লাগিব অৰ্থাৎ হিষ্ট্ৰীৰ কাৰণে আপোনাৰ
4টা সেমিষ্টাৰৰ টোটেল ফিজ হ'ব 50,000 সো এইখিনি ইনফৰমেশ্যন মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ আপোনালোকে উপকৃত হৈছে যিসকল কেণ্ডিডেটে বৰনগৰ কলেজত MA এছামিছ MA হিষ্ট্ৰী আৰু MA পলিটিকেল চায়েন্স কোৰ্চত এডমিশ্যন ল'ব খুজি আছে তেওঁলোকে এইটো ভিডিঅ'ৰ জৰিয়তে নিশ্চিতভাৱে উপকৃত হ'ব লগতে অন্যান্য কলেজৰ PG এডমিশ্যনৰ বিষয়ে যদি আপোনালোকে জানিব খুজিছে তেতিয়াহ'লে মোক কমেণ্ট কৰি কমেণ্টত জনাব পাৰে নাইবা ডেছক্ৰিপশ্যন বক্সত মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছৰ লিংক দি আছে তাতে মোৰ সৈতে কথা পাতিব পাৰিব নাইবা টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলৰ লিংক দি আছে তাতেও গৈ মোৰ সৈতে আপোনালোকে কানেক্ট থাকিব পাৰে আৰু ফাৰ্ডাৰ আপডেট দিয়াৰ লগে লগে আপোনালোকে যাতে ইনফৰমেশ্যনখিনি পাই যায় সো তাৰ কাৰণে আপোনালোক হোৱাটছএপ গ্ৰুপতো জইন হৈ ল'ব নাইবা টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব লগতে মোৰ সৈতে কিবা কথা পাতিব খুজিলে বা কিবা সুধিব খুজিলে আপোনালোকে ডেছক্ৰিপশ্যন বক্সত দিয়া ছ'চিয়েল মিডিয়া হেণ্ডেলছৰ লিংকত গৈ পেলাই মোক ফ'ল' কৰি নাইবা ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই পেলাই আপোনালোকে যদি মেছেজ দিয়ে মই নিশ্চয় আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম তদুপৰি কমেণ্ট বক্সটো আপোনালোকৰ কাৰণে খোলা আছে তাতেও আপুনি বিনা দ্বিধাই আপোনাৰ প্ৰব্লেমটো শ্বেয়াৰ কৰিলে মই তাতেও ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ যিসকলে ইতিমধ্যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোককো ধন্যবাদ আৰু আপুনি যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলৰ ভিডিঅ'বিলাক চাই আছে তেতিয়াহ'লে আপোনাক অনুৰোধ জনাম যাতে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে কাৰণ মই আগলৈ এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ'বিলাক লৈ আহিম আৰু ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাব আৰু সেইবিলাক যাতে আপোনাৰ মিছ হৈ নাযায় গতিকে এইখিনিয়ে মই ক'ব লগা আছিল গতিকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আকৌ এবাৰ আপোনালোকক ধন্যবাদ জনাই আজিলৈ সময় দিছোঁ জয় অসম জয় হিন্দ